নমস্কাৰ। আপোনালোকে জানেনে যদি আপোনালোকৰ ঘৰৰ চৌপাশে কোনোবা মানুহে ঘৰ বনায়, ধৰি লওক পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ, আপোনালোকে আছে চেণ্টাৰত মাজত, আপোনাৰ ঘৰৰ চাৰিওকাষৰ মানুহে যদি ৰাস্তা বন্ধ কৰে, যদি ধৰি লওক পূবত ৰাস্তাটো আছে, সেই পূবৰ ঘৰৰ মানুহে আপোনাৰ অহা যোৱা কৰা ৰাস্তাটো বন্ধ কৰিছে, বা যদি সেই ৰাস্তাটো পশ্চিমৰ ঘৰৰ মানুহৰ পিনৰ পৰা আছে, আপোনাৰ ঘৰত সোমাব পাৰে, যদি সেই ঘৰ মানুহে ৰাস্তাটো বন্ধ কৰিছে আৰু সেই ৰাস্তাটো যোৱা বহুত বছৰ ধৰি আপোনালোকে অহা যোৱা কৰিছে, আইনত দিয়া আছে যে 20 বছৰ, তেতিয়াহ'লে আপোনালোকে ইণ্ডিয়ান ইজমেণ্ট এক্ট 1882 আণ্ডাৰত আপোনালোকে কিছুমান প্ৰভিজন দিয়া আছে। আপোনালোকে কি কৰিব পাৰে যে আপোনালোকে চিভিল কোৰ্টত আহিব পাৰে, আৰু চিভিল কোৰ্টত অহাৰ পিছত আপোনালোকক সেই যিটো ৱে ইউজ কৰি আছিলে, ৰাস্তা ব্যৱহাৰ কৰি আছিলে, সেই ৰাস্তাটোৰ বাবে আকৌ আপোনালোকক ব্যৱহাৰ কৰি থাকিবৰ বাবে আইনে আপোনালোকক ৰায় দিব পাৰে। লগতে আৰু এটা কথা, অকল ৰাস্তাই নহয়, পোহৰ বা বতাহ কোনো মানুহে ব্লক কৰিব নোৱাৰে, যদি সেই পোহৰ আৰু বতাহ যোৱা 20 বছৰ ধৰি আপোনালোকে উপভোগ কৰি আছে। আৰু এনেকুৱা বহুত ভিডিঅ'ৰ বাবে আপোনালোকে ফ'ল' কৰিব পাৰে। থেংক ইউ।